গাইজ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যে এপিএছচিৰ ফালৰ পৰা ডায়েটৰ যি লেকচাৰাৰৰ পোষ্ট আৰু বিভিন্ন ধৰণৰ পোষ্টৰ এডভাৰটাইজমেণ্ট ওলাইছে তাতে চেলাৰিও বহুত বেছি তাতে কি কি কোৱালিফিকেশ্যন লাগিব আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে এপ্লাই হ'ব এপ্লাইৰ ফিজ কিমান হ'ব সকলো কথা মোৰ এইটো ভিডিঅ'ত জনাম তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাব পাৰিছে এপিএছচিৰ ফালৰ পৰা ওলাইছিলে এডভাৰটাইজমেণ্টটো আচলতে 23 জুলাই লিখা আছে কিন্তু 27ত পাব্লিছ হৈছে তো এইটো কি লিখা আছে চাওক আসাম পাব্লিক সাৰ্ভিস কমিশন ইনভাইটস এপ্লিকেশন ফ্ৰম ইণ্ডিয়ান সিটিজেনছ এজ ডিফাইনড ইন আৰ্টিকল 5 to 8 of the Constitution of India for undermentioned posts under Assam government in the scale of pay as indicated below and carrying usual allowances as advisable under rules of Govt of Assam. So for the posts of lecturer in diets under the director of HCRT Assam, so diets or the lecturer or post ase tar karone dia hoise sabo name of the post lecturer in diet under Department of School Education. So lecturer diet or lecturer post ase total 159 ta 159 ta aru tar scale of pay hobo pay scale hobo 30,000 or pra 1,10,000 aru grade pay 13,300 payment 4 ot poribo aru teolokor age limit to hobo enekwa jijon parthi apply koribo teu 1/1/2024 ot 21 বছৰত কৈ কম হ'ব নালাগিব আৰু 38 বছৰত কৈ বেছি হ'ব নালাগিব আনৰিজাৰ্ভ ক্যান্ডিডেট এজনৰ কাৰণে কিন্তু এচসিএসটিৰ কাৰণে 43 বছৰ 43 ইয়াৰ্ছ লৈকে তেও এপ্লাই কৰিব পাৰিব আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত 41 বছৰ আৰু যদি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়া 10 বছৰ লৈকে তেও ৰেহাই দিয়া হ'ব অৰ্থাৎ 48 বছৰ লৈকে তেও এপ্লাই কৰিব পাৰিব আৰু যেটো জন্মৰ তাৰিখটো হেতু ক্লাস 10 বা ক্লাস 12 ৰ এডমিট কাৰ্ড বা সাৰ্টিফিকেট বা মাৰ্কশিটৰ পৰা চাই পেলাই গণনা কৰা হ'ব অন্য কোনো ধৰণৰ ডকুমেন্ট সোৱা নহয় আৰু পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে তেওলোকৰ যেটো পিডব্লিউডি সাৰ্টিফিকেট আছে কম্পিটেন্ট অথৰিটিৰ পৰা পাইছে হেতু দেখাব লাগিব আৰু তেওলোকৰ কাৰণে কোনো ধৰণৰ এক্সট্ৰা ৰিজাৰ্ভেশন পোষ্ট নাথাকে অন্য ক্যান্ডিডেটৰ হৈতে তেওলোকে কম্পিটিশন কৰিব লাগিব আৰু পোষ্টৰ ডিস্ট্ৰিবিউশনটো এনেকুৱা চাও যে লেকচাৰাৰ প্ৰি সাৰ্ভিস টিচাৰ এডুকেশন PSTE জি লেকচাৰাৰ তাতে পোষ্ট আছে 55 টা তাতে ল্যাঙ্গুৱেজৰ 11 টা 6টা ইংলিছৰ 5টা আসামিজৰ 6টা ইংলিছৰ পোষ্টৰ ভিতৰত ওপেন ক্যাটাগৰী টোটাল 5টা আৰু ওমেন ৰিজাৰ্ভেশনৰ কাৰণে এটা আৰু ওবিসি এমওবিসি টোটাল এটা আৰু ওমেন ৰিজাৰ্ভেশনৰ কাৰণে এটা এনেকে টোটাল হয় গৈ 6টা আৰু ওমেনৰ কাৰণে দুটা আৰু essential qualification কি লাগিব চাইলক master degrees in English ELT with minimum 55% marks or equivalent grade from any recognized university logote MA with minimum 55% marks or equivalent grade from any recognized university net slate PhD from any recognized university egeta lagibo MA lagibo 55% থকা গৈ আৰু মাস্টাৰ ডিগ্ৰী ইংলিশ বা ELT মানে লিঙ্গুইস্টিক্স ত 55% থাকিব লাগিব আৰু নেট স্লেট PhD থকা হ'ব লাগিব আপলোড ৰিলেভেন্ট অল সেমিস্টাৰ ইয়াৰ মাৰ্কশিট ৰিফ্লেক্টিং দ্য সাবজেক্টস এন্ড দ্য ফাইনাল পাস সাৰ্টিফিকেট তো সকলো সেমিস্টাৰৰ মাৰ্কশিট আৰু ফাইনাল সাৰ্টিফিকেট আপলোড দিব লাগিব at least 3 years experience of teaching in elementary or secondary level TEI আৰু 3 বছৰ প্ৰাথমিক বা সেকেন্ডাৰী পৰ্যায়ত শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকিব লাগিব proficiency in the use of ICT for educational purpose আৰু ICT জ্ঞান থকা হ'ব লাগিব আৰু এইবিলাক ৰিলেভেন্ট ডকুমেন্ট বিলাকো আপলোড দিব লাগিব আসামিজৰ 5টা পোষ্টৰ ভিতৰত ওপেন ক্যাটাগৰী 3টা আছে ওমেন ৰিজাৰ্ভেশনত এটা ওবিসিত এটা ওমেনৰ নাই আৰু এসটি প্লেইনছৰ এটা পোষ্ট আছে তেনেকে টোটাল 5টা আৰু আৰএফডব্লিউ এটা তাৰে পৰা তো এসেনশিয়াল কোৱালিফিকেশন কি হ'ব চাওক এটোটো মাস্টাৰ ডিগ্ৰী ইন আসামিজ 55% মাৰ্ক আৰু এমএত 55% থাকিব লাগিব নেট স্লেট পাস কৰা হ'ব লাগিব ইয়াতো 3 বছৰ প্ৰাথমিক বা সেকেন্ডাৰী পৰ্যায়ত কাম কৰা হ'ব লাগিব আৰু আইসিটিৰ জ্ঞান থকা হ'ব লাগিব আৰু এবিলাকৰ ডকুমেন্টটো আপলোড দিব লাগিব ম্যাথমেটিক্সৰ সব 8টা পোষ্ট আছে তাৰে ওপেন ক্যাটাগৰীত 6টা ওমেন ৰিজাৰ্ভেশন 2টা ওবিসিত এটা আৰু এসটি প্লেইনছত এটা পোষ্ট আছে এনেকে টোটাল 8টা আছে আৰু আৰএফডব্লিউ 2টা আছে ওমেন ৰিজাৰ্ভেশন ইয়াতো ম্যাথমেটিক্সত 55% মাৰ্ক লৈ পাস কৰা হ'ব লাগিব আৰু এমএত 55% থাকিব লাগিব লগতে নেট স্লেট from any recognized university net slate pass kora hobo লাগিব
আপলোড ৰিলেভেণ্ট তাৰপিছত ছায়েন্সত 8টা পোষ্ট আছে এইটোত চাওক ওপেন কেটাগৰীত 4টা আৰু RFW ওমেন ৰিজাৰ্ভেশ্যনত এটা OBC MOBCৰ 2টা আৰু ওমেন ৰিজাৰ্ভেশ্যনত এটা HCৰ কাৰণে এটা ST প্লেইনছৰ কাৰণে এটা এনেকি টোটেল 8টা পোষ্ট আছে আৰু RFW 2টা তো ইয়াতো কি লাগিব মাস্টাৰ ডিগ্ৰী ইন ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজি লাইফ সায়েন্স বায়ো সায়েন্সেস উইথ মিনিমাম 55% মাৰ্কস আৰু MA উইথ মিনিমাম 55% মাৰ্ক লগতে নেট স্লেট PhD থকা হ'ব লাগিব আৰু ইয়াতো 3 বছৰ প্ৰাথমিক বা সেকেন্ডাৰী পৰ্যায়ত কাম কৰা হ'ব লাগিব আৰু ICT জনা হ'ব লাগিব সোশিয়াল সায়েন্সত 12টা পোষ্ট আছে তাৰে ওপেন ক্যাটাগৰী 9টা ওমেন ৰিজাৰ্ভেশ্যন 3টা OBCৰ এটা HCৰ এটা আৰু ST হিলছৰ এটা এনেকি টোটেল 12টা আৰু ওমেন ৰিজাৰ্ভেশ্যন 3টা তো ইয়াতে মাস্টাৰ ডিগ্ৰী হ'ব লাগিব জিওগ্ৰাফি হিষ্টৰী পলিটিক্যাল সায়েন্স ইকোনমিক্স সোশিয়োলজি 55% মাৰ্ক থকা হ'ব লাগিব MA পাস কৰা হ'ব লাগিব 55% মাৰ্ক লৈ নেট স্লেট PhD থকা হ'ব লাগিব আৰু 3 বছৰ প্ৰাথমিক বা সেকেন্ডাৰী পৰ্যায়ত কাম কৰা হ'ব লাগিব ICT জনা হ'ব লাগিব লগতে ফিজিক্যাল এডুকেশ্যনৰ 5টা পোষ্ট আছে তাতো চাওক ওপেন ক্যাটাগৰীত 4টা ওমেন ৰিজাৰ্ভেশ্যনত এটা আৰু ST প্লেইনছত এটা পোষ্ট আছে এনেকি টোটেল 5টা আৰু RFW এটা তো ইয়াতো মাস্টাৰ ডিগ্ৰী হ'ব লাগিব মাস্টাৰ ডিগ্ৰী ইন ফিজিক্যাল এডুকেশ্যন উইথ মিনিমাম 55% মাৰ্কস আৰু নেট স্লেট PhD থকা হ'ব লাগিব ইয়াত MA নালাগে আৰু ইয়াতো 3 বছৰ এলিমেন্টাৰী বা সেকেন্ডাৰী পৰ্যায়ত কাম কৰা হ'ব লাগিব MA উইথ মিনিমাম 55% মাৰ্কস অৰ equivalent grade from any recognized university তো ইয়াত লিখিছে MA to 55% লাগিব ট্ৰেইনিং কোৱালিফিকেশন yoga education এইটোৰ জ্ঞান থকা হ'ব লাগিব আৰু এইবিলাকৰ ৰিলেভেন্ট সাৰ্টিফিকেট বিলাক আপলোড দিব লাগিব এপ্লাই কৰোতে ফাউন্ডেশন এডুকেশ্যনত 7টা পোষ্ট আছে তাত মাস্টাৰ ডিগ্ৰী ইন সায়েন্স হিউমেনিটিজ সোশিয়াল সায়েন্স থকা হ'ব লাগিব সাইকোলজি সোশিয়োলজি ইকোনমিক্স উইথ মিনিমাম 55% মাৰ্কস আৰু MA 55% লৈ পাস কৰা হ'ব লাগিব নেট স্লেট PhD থকা হ'ব লাগিব ইয়াতো MA in education with minimum 55% marks or equivalent grade from any recognized university হলেও হ'ব অথবা উপৰখিনি বাদ দি তলৰখিনি হলেও হ'ব BEd with minimum 55% marks or equivalent grade from any recognized university net slate pass কৰা হ'ব লাগিব আৰু 3 বছৰ প্ৰাথমিক বা সেকেন্ডাৰী পৰ্যায়ত কাম কৰা হ'ব লাগিব আৰু ICT জ্ঞান থকা হ'ব লাগিব আৰ্ট এডুকেশ্যনত 4টা পোষ্ট আছে ওপেন ক্যাটাগৰী 2টা আৰু OBC ৰ কাৰণে 2টা আৰু RFW ৰ কাৰণে এটা তো RFW মানে ওমেন ৰিজাৰ্ভেশ্যন আসলতে এই টোটেল পোষ্টৰ ভিতৰত সোমাই আছে এই দুটাৰ পৰা এটা RFW এটা মনত ৰাখিব আসলতে টোটেল পোষ্ট 4টাৰ পৰা এটা ওমেন ৰিজাৰ্ভেশ্যন তো পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী ইন ফাইন আৰ্টস MFA বা ভিজুৱেল আৰ্ট মিনিমাম 55% লৈ পাস কৰা হ'ব লাগিব নেট স্লাইড ক্লিয়াৰ কৰা হ'ব লাগিব 3 বছৰ আৰ্ট এডুকেশ্যন বা এডুকেশ্যনেল ইনষ্টিটিউচনত কাম কৰা হ'ব লাগিব আৰু MA ত 55% মাৰ্কস থকা হ'ব লাগিব আৰু ICT জ্ঞান থকা হ'ব লাগিব লেকচাৰাৰ ইন সাৰ্ভিস এডুকেশ্যন ফিল্ড ইন্টাৰেকশন এণ্ড ইনোভেশন কোঅৰ্ডিনেশ্যন IFSC তো এটো চাব পাৰিছে ইয়াতো 12টা পোষ্ট আছে RFW 3টা OBC ৰ এটা তাৰ পিছত HC ৰ এটা হেতু ওমেন ৰিজাৰ্ভেশ্যন আৰু ST প্লেইনছৰ এটা এনেকে টোটেল 16টা পোষ্ট আছে আৰু RFW 4টা ইয়াতো হেৰিবিলাক এনেকুৱাই তাৰ পিছত DRU ডিস্ট্রিক্ট রিসোর্স ইউনিট তাত 50টা পোষ্ট আছে চাব টোটেল 39টা ওপেন ক্যাটাগরি আৰু ওমেন ৰিজাৰ্ভেশ্যন তাৰ ভিতৰত 12টা OBC ৰ 2টা তাৰে এটা ওমেন ৰিজাৰ্ভেশ্যন আৰু HC ৰ 2টা পোষ্ট ST প্লেইনছৰ 2টা তাৰে এটা ওমেন ৰিজাৰ্ভেশ্যন ST হিলছৰ 5টা তাতে এটা ওমেন ৰিজাৰ্ভেশ্যন টোটেল 50টা আৰু তাতে 15টা ওমেন ৰিজাৰ্ভেশ্যন তো ইয়াতো master degree humanities social science with 55% marks or equivalent grade from any recognized university hobo laibo degree diploma in adult education social work community development rural development women studies communication journalism with 55% mark toka hobo laibo or net slate PhD toka hobo laibo aru 3 bochor teaching experience toka hobo laibo management of women's development ebilagot kam kora hobo laibo তাৰ পিছত লেকচাৰাৰ প্ল্যানিং এণ্ড মেনেজমেন্টত 10টা পোষ্ট আছে এটো চাব পাৰিছে তাতো কি কি ডিগ্ৰী লাগিব চাইলক তাৰ পিছত কাৰিকুলাম মেটেৰিয়েল ডেভেলপমেন্ট এণ্ড এভালুৱেচনত 10টা পোষ্ট আছে এটো চাইলক তাৰ পিছত লেকচাৰাৰ ওয়াৰ্ক এক্সপেৰিয়েন্সত আছে 10টা পোষ্ট তাৰ পিছত আছে এডুকেশনাল টেকনলজিত 8টা পোষ্ট আছে
এটুত ওপেন ক্যাটাগরিত 5টা, RFW 2টা, OBCৰ এটা, HCৰ এটা, ST প্লেঞ্চৰ এটা, এনেকে টোটাল 8টা, তাৰে 2টা ওমেন ৰিজাৰ্ভেশ্যন। আৰু ইয়াতে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব হিউমেনিটিজ ছ'চিয়েল এণ্ড ছায়েন্স ইনফৰমেশ্যন টেকনলজি 55% মাৰ্কছ থকা হ'ব লাগিব, MA 55% মাৰ্ক, বা BEd ডিগ্ৰী উইথ ET AB এডুকেশ্যন হ'ব লাগিব, বা এইকেইটা ডিগ্ৰী হ'লে হ'ব। তো গভৰ্ণমেণ্ট এমপ্লয়ী যিসকল তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু তেওঁলোকৰ কাৰণে NOC লাগিব, এইটো চাই ল'ব কি লিখা আছে। আৰু স্মল ফেমিলি নৰ্মছ, অৰ্থাৎ 2জনতকৈ বেছি সন্তান থকা হ'ব নালাগিব। তো এইটো চাই লওক ইম্পৰ্টেণ্ট কথা এইখিনি। ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন 29/7/2024, 29 জুলাইৰ পৰা এপ্লাই আৰম্ভ হ'ব, আৰু ক্লজিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন 28/8/2024, আৰু লাষ্ট ডেট ফৰ পেমেণ্ট অফ এপ্লিকেশ্যন ফিজ 30/8/2024, অৰ্থাৎ 30 আগষ্টলৈকে পেমেণ্ট কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো কিমান চাই ল'ব। Under the Digital India Initiative, the Ministry of Electronics and Information Technology, Government of India, APHC has decided to launch a online recruitment portal with the help of CHC SPB, a made by approved organization which charges the processing fees of ₹40 plus 80% tax, or 47.20 from each candidate. The application fees is per GOVT notification. অর্থাৎ এইটো চাই লওক ফিজটো কিমান হ'ব। টোটাল এমাউণ্ট 250, তাৰে প্ৰচেছিং ফিজ 40, টোটেল হৈ যায় 297.20 জেনেৰেলৰ কাৰণে, ST HC OBCৰ কাৰণে 197.20, আৰু BPLৰ কাৰণে 47.20, আৰু PWBDৰ কাৰণে 47.20 টকা হ'ব কেৱল এপ্লিকেশ্যন ফিজ। আৰু ফিজটো যেতিয়া এবাৰ দি দিয়া হ'ব তেতিয়া আৰু ঘূৰাই নাপায়। কেনেকৈ এপ্লাই কৰিব এইটো চাব পাৰিব, APHCrecruitment.in সেইটো ৱেবছাইটত গৈ ৰেজিষ্টাৰ হেয়াৰত ক্লিক কৰিব, আৰু এটা OTP এবাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। তো এইটো চাব পাৰিছে, ইয়াত সকলো কথাবিলাক লিখা আছে। তো এইটো আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন APHCত ডায়েটৰ যি লেকচাৰাৰৰ পোষ্ট, গুৰুত্বপূৰ্ণ এইটো এডভাৰটাইজমেণ্ট। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।